লক্ষ্মী পূজাত আমি নামহে গাইছোঁ, এই পূজা কৰা নাই নহয়, এইবোৰ কথা। সেইটোৱে কথা। এতিয়া বিশ্বকৰ্মাৰ পূজাত তেওঁলোকে নাম গাইছে, এতিয়া বিশ্বকৰ্মাৰ নামটো উলিয়াই দিয়া কীৰ্তনখন, বিশ্বকৰ্মাৰ নামৰ কীৰ্তনখন। বিশ্বকৰ্মাৰ পূজাত শংকৰদেৱৰ কীৰ্তন কিয় গাবা? সেইটো মূৰ্খামি হয়নে নহয়? সোণাম চিটিয়াক তাৰমানে এই কৰ্মকাণ্ডী মানুহবোৰে তাৰমানে অন্ততঃ সৰস্বতী পূজাটো বিচাৰি সৰস্বতী নাম পাতিলে, পাতি অন্ততঃ পূজা নকৰোঁ, আমি নামকে গাম। তাৰ গৈ একদম সোণাম চিটিয়াক ধৰিলেগৈ মেনেজিং কমিটি আৰু ডাঙৰ ডাঙৰ মানুহে আৰু যোৰহাটত, যে আপুনি তাৰমানে নামষাৰ আমাক গাই দিবগৈ লাগিব। সৰস্বতী আমি সভা পাতিছোঁ, সৰস্বতী পূজা নহয়, পূজা নকৰোঁ, নাম গাব লাগিব, আপুনি নামষাৰ গাই দিব লাগিব। সোণাম চিটিয়াই ক'লে বোলে হ'ব গাই দিমগৈ মই, আৰু তালযোৰ আপুনি হ'ব মই তাল লৈ যাম। তাৰ সোণাম চিটিয়াই গ'ল, পূজা হৈছে, তেওঁলোকে যা যোগাৰ কৰিছে, তাৰপৰা গৈ সোণাম চিটিয়াক ক'লে আপুনি এতিয়া নামষাৰ আপুনি ধৰিব লাগে, তাৰ ভকত বহিলে। তাৰ সোণাম চিটিয়াও গৈ পেলাই সেইখিনি পালেগৈ, পাই তাৰমানে বহিলে যেনিবা কথত, তালযোৰ লৈয়ে গৈছে নহয়, কৈ আৰু তাক ক'লে এটা কাম কৰকচোন, বোলে কি, মই নামষাৰ গাই দিম, কিন্তু সৰস্বতীৰ কীৰ্তন ভাগ মোৰ মুখস্থ নাই, আপোনালোকে সেই কীৰ্তনখন আনি দিয়ক, মই চাই পেলাই নাম গাই দিম। তাৰবোলে ক সৰস্বতী কীৰ্তন আছেনে? বোলে কি গাম মই এতিয়া? আপোনালোকে নাম গাবলৈ কৈছে, মই নামষাৰ গাই দিম, কিন্তু সৰস্বতীৰ নাম মোৰ মুখস্থ নাই, গতিকে আপোনালোকে কীৰ্তনখন আনি দিয়ক কীৰ্তন কৰিবলৈ, সৰস্বতী কীৰ্তন। বোলে ক'ত সৰস্বতী কীৰ্তন আছে? তেতিয়াহ'লে সৰস্বতীৰ নাম ক'ত আছে? তো মইতো শংকৰদেৱৰ কীৰ্তনৰ নাম ৰাম 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 মইতো এই বুলি জনা নাই, মই ভাবিছোঁ সৰস্বতী কীৰ্তন আছে চাগে, আৰু আপোনালোকে মোক মাতিছে, মই সেইখন পঢ়াই নাই, গতিকে মই আহিছিলোঁ নামষাৰ গাই দিলোঁহেঁতেন চাই পেলাই। যদি কীৰ্তনেই নাই আকৌ আপোনালোকে প্ৰসংগ কিহে কৰিব? মোক এনেই কষ্ট দিলে বুলি কৈ আৰু লাহেকৈ উঠি আৰু বৰ বলিষ্ঠ হেৰি আছিল।